আমি পাইছোঁ আৰু এই বিষয়াগৰাকীয়ে বৰপেটাত মাটিৰ বহুত গণ্ডগোল কৰাৰ কাৰণে আজি আমি 6 মাহৰ পৰা তেওঁৰ ওপৰত আমি গোপনে ইনকুৱাৰী কৰি আছিলোঁ। যোৱাকালি ৰাতি তেওঁ এটা টুৰিষ্ট লজত আছিলে, নহ'লে যোৱাকালি ৰাতি আমি পালোহেঁতেন। আজি ৰাতিপুৱা ঘৰ গৈ পোৱাৰ লগে লগে তালাচী চলাই আৰু ইমান টকা পইচা ধৰাত পৰে। গুৱাহাটীত গ'লে মই আৰু বিতং প্ৰতিবেদন লাভ কৰিব পাৰিম। চাওক, অসমত সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহৰ ৰেভিনিউ চাৰ্কুলত বহুত বেছি দুৰ্নীতি হৈ আছে। এই বিষয়াগৰাকীয়ে আমাৰ হিন্দুৰ মাটি সন্দেহযুক্ত মানুহলৈকে ট্ৰান্সফাৰ কৰাৰ কাৰণে তেওঁক আমি স্ক্ৰিনিঙত ৰাখি থৈছিলোঁ। 6 মাহৰ পৰাই তেওঁৰ গতিবিধি আমি চাই আছিলোঁ। বৰপেটাত ৰাজহচক্ৰ বিষয়া হৈ থাকোঁতে হিন্দুৰ মাটিত তেওঁ সন্দেহযুক্ত লোকলৈ টকা লৈ পেলাই হস্তান্তৰিত কৰিছিল আৰু সেইকাৰণে আজি আমি কঠোৰ ব্যৱস্থা লৈছোঁ। চাওক, এইটো পলিটিকেল, ইয়াৰ ইম্পেক্ট একো নাই, কিন্তু আমি ইতিমধ্যে সকলোকে কৈছোঁৱে যে নৱেম্বৰত প্ৰতিবেদন আহিব। মৰাণ মটক ৰাইজেও জানে প্ৰতিবেদনত কি আহিব, বা কোচ ৰাজবংশী, চুতীয়া সকলোৱে জানে। তাৰ পিছতো আন্দোলন কৰি থাকিলে অসমৰ পৰিৱেশ বেয়া হয় আৰু যিটো কাম ধুনীয়াকৈ হৈ যাব সি জটিল হ'ব। সেইকাৰণে মই সকলোকে কওঁ যে আন্দোলন কৰি অসমে আজিলৈকে একো পোৱা নাই। কালি নাৰেংগী কৰোৱাৰ দলং পালে, আন্দোলন কৰিতো পোৱা নাই। গুৱাহাটী, উত্তৰ গুৱাহাটী দলং হ'ল, আন্দোলন কৰিতো পোৱা নাই। নামৰূপত সাৰ কাৰখানা হ'ল, আন্দোলন কৰিতো পোৱা নাই। আন্দোলন কৰি অসমে আজিলৈকে একো পোৱা নাই। গতিকে আন্দোলন কৰাটো সময়ৰ এটা অপব্যৱহাৰ, ৰাইজৰ ক্ষতি হয় আৰু মই সেইকাৰণে অসমৰ নতুন প্ৰজন্মক আন্দোলনৰ মানসিকতা ত্যাগ কৰিবৰ কাৰণে সদায় আহ্বান জনাওঁ। যদি নেপালৰ দৰে আন্দোলন হয়, প্ৰথম মানুহে অখিল গগৈ ঘৰটোকে উৰাই দিব। সেইকাৰণে মই বিচাৰিছোঁ নহওক, কাৰণ সন্দেহযুক্ত লোকক সমৰ্থন কৰাৰ কাৰণে অসমীয়া মানুহ অখিল গগৈৰ ওপৰত গুজৰি গুমৰি আছে। যদি নেপাল টাইপ হয়, প্ৰথম অখিল গগৈ ঘৰটোকে এটেক কৰিব। মোৰতো একো নাই, মোক চবেই মামাই মাতে, গতিকে আমাৰতো কোনো প্ৰব্লেম নাই, হয় নহয়? যি হ'ব প্ৰথম অখিল গগৈ ঘৰতে হ'ব। যি পাব পাব আৰু ভালে পাব। বলক।